এই প্ৰশ্নৰ উত্তৰটো মই চিধা চিধিকে দিব বিচাৰিছোঁ। এপছুৰ আহ্বানত যি 16টা বড়ো জাতীয় সংগঠনবিলাকে ইউনিফিকেশ্যনৰ কথা কৈছে, আমি যিকোনো মুহূৰ্ততে UPPL দলক ডিজলভ কৰিবলৈও ৰাজি আছোঁ। যদি নৈতিকতাটো যদি আগত ৰাখি পেলাই, ঢাল হিচাপে আগত ৰাখি পেলাই বড়ো আৰু 16টা বাকী জাতি জনগোষ্ঠী, বাকী 26টা জাতি জনগোষ্ঠীক সামৰি পেলাই সঁচাকৈ BPF শান্তি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে, প্ৰথমত 12 তাৰিখৰ আগত 22টাটো তেওঁলোকে হেৰি কৰক, উইথড্ৰ কৰক। তাৰপিছত BPF হিচাপে UPPL হিচাপে আমি ডিজলভ কৰিব পাৰে নোৱাৰে ইয়াৰ কথাটো আলোচনা কৰক। ঠিক আছে, আমি যিকোনো মুহূৰ্ততে প্ৰস্তুত। UPPL দলটো জাতিৰ কাৰণে বেছি ডাঙৰ নহয়, একে সাধাৰণ কথা। UPPL দলটো আমি 26টা জাতি জনগোষ্ঠীহে একগোট হৈ পেলাই গঠন কৰিছোঁ। এই 26টা জাতি জনগোষ্ঠী আলোচনা কৰি এপছুৰ বেনাৰত থাকি পেলাই আমি নতুন এখন সমাজ গঢ়াৰ আমাৰ লছ আছে, কিয়নো আমি শান্তিৰ কাৰণে কাম কৰি আছোঁ। তেওঁলোকৰ সাহস নাই। মই কৈছোঁ হাগ্ৰামা এজন কাপুৰুষ, তেওঁকতো দখনাহে পিন্ধাব লাগে, মেখেলাহে পিন্ধিব লাগে, চাদৰহে পিন্ধাব লাগে, কিয়নো তেওঁ সাহস আছিল যদি 4.5 বছৰত তেওঁ সাহস কৰিলেহেঁতেন যে যদি মতা মানুহ হয় এছেম্বলিত আহিলেহেঁতেন। থেংক ইউ। আমি সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে যোৱা 4.5 বছৰত ফৰেষ্ট ডিপাৰ্টমেণ্টত আমি 2টা পেজত মাটিৰ লেণ্ড টাইটেল চাৰ্টিফিকেট পাত্তা দিবলৈ সক্ষম হৈছোঁ। প্ৰথম পেজত আমি 26,000 পৰিয়ালক মাটিৰ লেণ্ড টাইটেল মানে মাটিৰ চাৰ্টিফিকেট দিবলৈ সক্ষম হৈছিলোঁ, লেণ্ড টাইটেল চাৰ্টিফিকেট। আজি ছেকেণ্ড পেজত 14,000 পৰিয়ালক লেণ্ড টাইটেল চাৰ্টিফিকেট দিবলৈ সক্ষম হৈছিলোঁ। এই ছেকেণ্ড পেজৰে আমাৰ ফৰ্থ পেজ হয়। এই ফৰ্থ পেজত আমি 4,574 পৰিয়ালক মাটিৰ পাট্টা দিবলৈ গৈ আছোঁ। ইয়াৰে 23,528 বিঘা 3 কাটা 9 লেচা মাটি আমি আজি ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ সক্ষম হ'ম। হাগ্ৰামাও কৈছে এইবাৰ শান্তি আনিম। 17 বছৰে কি কৰিছিলে? মই যদি প্ৰশ্ন কৰোঁ, 17 বছৰৰ 10 বছৰে কংগ্ৰেছৰ লগত BPF এলায়েন্স কৰিছিল, 5 বছৰে BJP এলায়েন্স কৰিছিল। মোতকৈ আপোনালোকে বেছি জানে। এই 10 বছৰ আৰু 5 বছৰ আৰু 2 বছৰ 17 বছৰত তেওঁলোকে শান্তিৰ বাক্যটো মুখৰ পৰা কিয় মোহাৰি পেলাইছিল? মুখৰ পৰা কিয় আঁতৰাই লৈছিল? আজিহে শান্তিৰ কথা মুখত ওলাইছে, কিয়নো শান্তি অট'মেটিকেলি আমাৰ সমাজখনে বুটলি আনিছে। ইয়াত কোনোবা ৰাজনৈতিক দলে বুটলি অনা নাই। আজি UPPL দলটো ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল হিচাপে সকলো জাতি জনগোষ্ঠীয়ে একগোট হৈ পেলাই গঠন কৰিছে আৰু এই UPPLৰ মাধ্যমেৰে আজি শান্তি প্ৰতিষ্ঠা কৰিছে। গতিকে শান্তি ক'বলৈ সকলোৰে মুখত আজি সাহস হৈছে। গতিকে আহক তেওঁলোকেও কওক। আজি আমি মষ্ট ৱেলকাম। আমি সৎ ইচ্ছাৰে হৃদয় খুলি পেলাই BTCৰ ইউনিটি, BTCৰ সকলো আমাৰ বড়ো লিডাৰসকলৰ ইউনিটি, BTCত থকা সকলো জাতি জনগোষ্ঠীৰ সমন্বয়, BTCত থকা সকলো জাতি জনগোষ্ঠীৰ শান্তিৰ যাত্ৰাত আগভাগ ল'বলৈ আমি UPPL দলে আপছুৰ আহ্বান মৰ্মে আপছুৰ নেতৃত্বত আমাৰ 16টা বড়ো জাতীয় সংগঠনবিলাকে যিটো আহ্বান কৰিছে, সেইটো আমি UPPL দলে 1000 টাইমছ হৃদয় খুলি পেলাই আমি আজি ৱেলকাম কৰিছোঁ। আপোনালোকে চৰকাৰ এৰি কিয় আহিব পৰা নাই? চৰকাৰৰ এৰাটো ডাঙৰ কথা নহয়। কি কয়, ৰাজনীতিটো জাতিৰ কাৰণে ডাঙৰ হ'ব নোৱাৰে। ৰাজনীতি যিকোনো মুহূৰ্ততে আমি ত্যাগ কৰিবলৈ প্ৰস্তুত, জাতিটো কিন্তু আমি মৰিবলৈ দিব নোৱাৰোঁ। আমি কৈ আছো UPPL দল হিচাপে শান্তি লাগে 4.5 বছৰে আমি চিঞৰ মাৰি আছো, কিন্তু হাগ্ৰামাই আজি কৈছে এৰি আহক। হাগ্ৰামাই যদি এৰি আহিব, আমাক এৰি আহিবলৈ ক'ব পাৰে, নিজকে এতিয়া কেণ্ডিডেট ডিক্লেৰেশ্যন দিলে। আপোনালোকৰ কি কয়, 22টা দিলে আৰু 20টাৰ কথা কেনেকে আহিব পাৰে? 22টা দিলে অলৰেডি, কোনটো মুখত 20টাৰ কথা আহিব পাৰে? হয় না নহয়? আৰু দল এৰি পেলাই যদি নতুন দল UPPL BPF গঢ়িব পাৰে, তেতিয়া আৰু BPFৰ নামত 22টা টিকেট দিয়াৰ কি কথা আহিব পাৰে? কোনটো লজিকৰ কথা ক'ল? ঠিক আছে।